নমস্কাৰ বন্ধু বান্ধৱীসকল, পূজা গাইড অসম চেনেলটোলৈ আপোনালোকৰ স্বাগতম। আজি হৈছে 19 মাৰ্চ 2026 আৰু আজি হৈছে চৈত্ৰ নৱৰাত্ৰিৰ প্ৰথমটো দিন। আজি আমাৰ প্ৰথমটো স্বৰূপ হ'ব মাতা শৈলপুত্ৰী। শৈলপুত্ৰীৰ অৰ্থটো হৈছে পৰ্বতৰাজৰ পুত্ৰী। এই স্বৰূপটোত মাক বগা আৰু গুলপীয়া ৰঙৰ বস্ত্ৰত দেখা যায়। লগতে মাই মস্তকত অৰ্ধচন্দ্ৰ ধাৰণ কৰি ৰাখে। মাৰ সোঁহাতত ত্ৰিশূল আৰু বাওঁ হাতত পদুম ফুল দেখিবলৈ পোৱা যায়। লগতে মাৰ বাহন হৈছে ষাঁড় গৰু। দক্ষ প্ৰজাপতিয়ে যেতিয়া ডাঙৰকৈ যজ্ঞ কৰিছিলে তেতিয়া মহাদেৱক নিমন্ত্ৰণ পঠোৱা নাছিলে। মহাদেৱৰ বাৰ বাৰ মানা কৰাৰ স্বত্তেও দেৱী সতীয়ে সেই যজ্ঞখনত সন্মিলিত হ'বলৈকে গৈছিলে। দেৱী সতীয়ে যেতিয়া নিজৰ পিতৃৰ মুখৰ পৰা মহাদেৱৰ বিষয়ে ইমান অপমানজনক কথা শুনিলে তেতিয়া তেওঁ বহুত দুখ পাইছিলে আৰু তেওঁ সেই যজ্ঞকুণ্ডতে নিজৰ দেহ ত্যাগ কৰিলে। তাৰপিছত তেওঁ পুনৰ জন্ম পৰ্বতৰাজ হিমালয়ৰ ঘৰত ল'লে। পৰ্বতৰাজ হিমালয়ৰ তাত জন্মগ্ৰহণ কৰাৰ কাৰণে তেওঁৰ নামটো শৈলপুত্ৰী পৰিলে। তেওঁৰ অন্য কেইটামান নাম হৈছে হেমৱতী, পাৰ্বতী ইত্যাদি। মাৰ এইটো স্বৰূপ শান্তি, সৌম্যতা আৰু ধৈৰ্যৰ প্ৰতীক। কাৰোবাৰ শুৱৰণি বা কুস্তিত যদি চন্দ্ৰদোষ আছে তেতিয়াহ'লে মা শৈলপুত্ৰীৰ আৰাধনা কৰিলে এই চন্দ্ৰদোষ কাট খায়। নৱৰাত্ৰিৰ দ্বিতীয় দিনাখন মাক মা ব্ৰহ্মচাৰিণী ৰূপত পূজা কৰা হয়। এই ৰূপটোত মাৰ এখন হাতত মালা আৰু এখন হাতত কমণ্ডলো দেখিবলৈ পোৱা যায়। ব্ৰহ্মচাৰিণীৰ অৰ্থটো হৈছে ব্ৰহ্ম মানে তপস্যা আৰু চাৰিণী মানে আচৰণ কৰা গৰাকী। মহাদেৱক স্বামী ৰূপে পাবলৈ দেৱী মায়ে নাৰদ মুনিৰ কথা শুনি ঘোৰ তপস্যা কৰিছিল। এই তপ কৰাৰ সময়ছোৱাত মায়ে আহাৰ হিচাপে ফল, ফুল, কেঁচা পাত, শুকান পাত আদি গ্ৰহণ কৰিছিলে আৰু অৱশেষত তেওঁ চব ত্যাগ কৰি নিৰ্জলা ব্ৰত কৰিবলৈ আৰম্ভ কৰিছিল। অৱশেষত তেওঁৰ কঠোৰ তপত সন্তুষ্ট হৈ ব্ৰহ্মদেৱ আৱিৰ্ভাৱ হয় আৰু মহাদেৱক স্বামী ৰূপে প্ৰাপ্ত কৰাৰ কাৰণে ব্ৰহ্মদেৱে আশীৰ্বাদ কৰিছিলে। দেৱী মাৰ এইটো ৰূপে আমাক শিকায় যে আমাৰ ভিতৰত ধৈৰ্য শক্তি আৰু সহ্য শক্তিটো থকাটো অত্যন্ত আৱশ্যক আৰু সম্পূৰ্ণ নিষ্ঠাৰে যদি আমি কিবা প্ৰাপ্ত কৰিবৰ কাৰণে লাগি থাকো তেতিয়াহ'লে সেইটো আমি প্ৰাপ্ত কৰিবলৈ সফল হ'ম। মাৰ প্ৰতিটো ৰূপে আমাক কিবা নে কিবা জ্ঞান দিয়ে আৰু এইবোৰ যদি আমি অনুসৰণ কৰোঁ তেতিয়াহ'লে জীৱনত সফল হোৱাত আমাক কোনো বাধা দিব নোৱাৰে। জয় মা শৈলপুত্ৰী, জয় মা ব্ৰহ্মচাৰিণী। তেতিয়াহ'লে আজিৰ কাৰণে সামৰিছোঁ। আপোনালোকৰ অশেষ ধন্যবাদ।